Hello everyone, কি খবৰ? স্বাগতম জনাইছো মোৰ অন্য এটি ভিডিঅ'লৈ। আজি হৈছে বিশ্ব পৰিৱেশ দিৱস 5 জুন। সকলোকে বহুত বহুত শুভেচ্ছা যাচিলোঁ পৰিৱেশ দিৱসৰ। আৰু লগতে ভিডিঅ'টো আৰম্ভ কৰিছোঁ, তেন্তে দেৰি নকৰি ভিডিঅ'টোৰ মাজলৈ যাওঁ ব'লো। এইজোপা মই যোৱা বছৰ ৰুইছিলোঁ। যোৱা বছৰ 5 জুনতে ৰুইছিলোঁ, আজিৰ দিনটোতে ৰুইছিলোঁ। এইজোপা ইমান ডাঙৰ হ'লগৈ আৰু ধুনীয়াকৈ বাঢ়িছে গছপুলিটো। ভাল লাগিছে। আৰু এতিয়া যিকেইজোপা ৰুম মই আপোনালোকক সেয়া দেখুৱাম বাৰু, কি গছ আনিছোঁ ৰুবলৈ। তেন্তে ভিডিঅ'টো চাই থাকিব আপোনালোকে শেষলৈকে। বিশ্ব পৰিৱেশ দিৱস আমি প্ৰতি বছৰে 5 জুন তাৰিখে পালন কৰোঁ। এই দিৱসটো পালন কৰাৰ মূল উদ্দেশ্যই হ'ল জনসাধাৰণৰ মাজত পৰিৱেশৰ সংৰক্ষণ সম্পৰ্কে সজাগতা অনা। বিশ্ব পৰিৱেশ দিৱসটো কেৱল এটা দিন হিচাপে উদযাপন নকৰি ইয়াক পৰিৱেশ সংৰক্ষণৰ বাবে গুৰুত্ব সহকাৰে আমি ল'ব লাগে, কাৰণ সুস্থ পৰিৱেশ থাকিলেহে আমি সুস্থভাৱে জীয়াই থাকিব পাৰিম, নহয় জানো? ইয়াতে ৰুম পুলিটোতো গাঁত খান্দি থকা হৈছে। এজোপি হৈছে মেঘগুনি গছ, এজোপিতে মই ৰোপণ কৰি, আৰু এজোপি হৈছে কাঠবাদাম। এজোপি মই ৰুই লওঁ, আপোনালোকে চাই থাকক ভিডিঅ'টো। ইয়াত মই মাটি আৰু গোবৰ দিছোঁ। ইয়াত মাটি আছে আৰু শুকান গোবৰ আছে। মই এতিয়া ভালকৈ ৰুই লওঁ। এই মেঘগনি গছৰ কাঠেৰে ভূমিকম্প প্ৰতিৰোধী ঘৰ সজা হয়, আৰু লগতে বাদ্যযন্ত্ৰতো এই কাঠ ব্যৱহাৰ কৰা হয়, আৰু লগতে ফাৰ্নিচাৰো আদি বনোৱা হয়। এই গছেৰে বহুত মূল্যৱান গছ হয় এজোপি। এই গছৰ কাঠ যদি আমি পানীৰ ভিতৰত 100 বছৰো থৈ দিওঁ পচি নাযায়। সেইবাবে নাও বনোৱাৰ ক্ষেত্ৰত এই গছৰ কাঠ প্ৰয়োজন হয়, আৰু লগতে এই গছজোপাৰ কাঠৰ বৰণটো হৈছে ৰঙা। এই গছজোপি যিকোনো গছৰ কাষতে ৰুব পাৰে, কোনো ক্ষতি নকৰে, আৰু বিশেষকৈ চাহ বাগানত ৰোপণ কৰিব লাগে। মাটিডৰাও সাৰুৱা হৈ থাকে। আৰু এজোপি হৈছে কাঠবাদামৰ গছ। 5 জুন বুলিয়ে যে আমি গছ ৰোপণ কৰিব লাগে সেইটো কথা নহয়, আমি সদায় গছ ৰোপণ কৰিব লাগে। এজোপি গছ কাটিলে আমি 2জোপি গছ ৰোপণ কৰিব লাগে সকলোৱে, আৰু লগতে গছ ৰোপণ কৰিলে তাৰ যত্নও ল'ব লাগে। বহুতে যত্ন লয়, বহুতে যত্ন নলয়। পুলি এটা আনি ৰুব লাগে, ৰুই দিয়ে, তাৰ পিছৰখিনি একোৱে যত্ন নলয়, কিন্তু আমি যত্ন ল'ব লাগে, সেইটোৱে আমাৰ ভুল হয়। ভিডিঅ'টো ইমানটা সামৰণি মাৰিলোঁ। যদি ভিডিঅ'টো চাই ভাল পালে লাইক এটা কৰি থৈ যাব।